ফ্ৰেন্ডছ কালি আপোনালোকৰ এক্সাম গতিকে এই ভিডিঅ'ত আপোনালোকে কালিৰ এক্সামৰ বাবে কিমান ৰেডি হ'ব পাৰিছে হেতু পৰীক্ষা কৰি চাওক তো আজি আমাৰ ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্চন আছে হেতু যে কাহুদি কি অপচন এ দিছে এবিধ মূৰত পিন্ধা হাস অপচন বি দিছে এবিধ তিতা ব্যঞ্জন অপচন সি দিছে খুন্দা সৰিয়হেৰে তৈয়াৰী এবিধ অসমীয়া মুখৰোচক টেঙা খাদ্য অপচন ডি দিছে এবিধ জনজাতি খাদ্য শুদ্ধ উত্তৰটো হ'ব অপচন সি খুন্দা সৰিয়হেৰে তৈয়াৰী এবিধ অসমীয়া মুখৰোচক টেঙা খাদ্য এতিয়া সেকেন্ড কোৱেশ্চনটো দিছে কি হাজৰ প্ৰচলন আহোমসকলৰ এটা উল্লেখযোগ্য প্ৰথা অপচন এ চুলা অপচন বি খাৰী অপচন সি গামোচা অপচন ডি ধুতি শুদ্ধ উত্তৰটো হ'ব অপচন এ চুলা এতিয়া ইয়াৰ নেক্সট কোৱেশ্চনটো দিছে অসমৰ চলচ্চিত্ৰৰ ভেটি প্ৰতিষ্ঠা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি অপচন এ দিছে ইন্দ্ৰমালতী অপচন বি দিছে জয়মতী অপচন সি দিছে মনমতী অপচন ডি দিছে ৰূপহী শুদ্ধ উত্তৰটো হ'ব অপচন বি জয়মতী নেক্সট কোৱেশ্চনটো দিছে অসমত প্ৰতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ'ৰ নাম কি অপচন এ দিছে চিত্ৰবন অপচন বি দিছে NK প্ৰডাকশন অপচন সি দিছে জ্যোতি চিত্ৰবন অপচন ডি দিছে এটাও নহয় শুদ্ধ উত্তৰটো হ'ব অপচন এ চিত্ৰবন 5th নম্বৰ কোৱেশ্চনটো দিছে ইন্দ্ৰমালতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল অপচন এ দিছে 1935 চনত অপচন বি দিছে 1939 চনত অপচন সি দিছে 1941 চনত আৰু অপচন ডি দিছে 1934 চনত শুদ্ধ উত্তৰটো হ'ব অপচন বি 1939 চনত নেক্সট কোৱেশ্চনটো দিছে জয়মতী চলচ্চিত্ৰই কিমান চনত মুক্তি লাভ কৰিছিল অপচন এ 1931 চনত অপচন বি 1932 চনত অপচন সি 1934 চনত আৰু অপচন ডি 1935 চনত শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1935 চনত নেক্সট কোৱেশ্চনটো দিছে খাম কোন জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ অপচন এ ৰাভা অপচন বি হাজং অপচন সি বড়ো অপচন ডি কাৰ্বি শুদ্ধ উত্তৰটো হ'ব অপচন সি বড়ো এতিয়া ইয়াৰ নেক্সট কোৱেশ্চনটো দিছে বিশ্বৰ আটাইতকৈ দীঘল নদী পথেৰে বিলাসী জাহাজ ৰিভাৰ ক্ৰুজ সেৱা প্ৰদান কৰা জাহাজখনৰ নাম হৈছে অপচন এ MV উত্তম অপচন বি MV গংগাবিলাস অপচন সি MV বন্দে ভাৰত অপচন ডি MV ব্ৰহ্মপুত্ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি MV গংগাবিলাস নেক্সট কোৱেশ্চনটো দিছে অসমৰ মুঠ মাটিকালি ইমান অপচন এ 78,438 বৰ্গ কিলোমিটাৰ অপচন বি 74,438 বৰ্গ কিলোমিটাৰ অপচন সি 70,438 বৰ্গ কিলোমিটাৰ অপচন ডি 75,438 বৰ্গ কিলোমিটাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 78,438 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চনটো দিছে আয়তন হিচাপত অসম ভাৰতৰ কিমান শতাংশ অপচন এ 2.38% অপচন বি 2.39% অপচন সি 2.48 শতাংশ অপচন ডি 2.49 শতাংশ শুদ্ধ উত্তৰটো হ'ব অপচন বি 2.39 শতাংশ তো ফ্ৰেন্ডছ আজি আমাৰ এই ভিডিঅ'টো ইমানলৈকে আছিলে আপোনালোকৰ কেইটা কোৱেশ্চনৰ এনসাৰ শুদ্ধ হৈছে মোক কমেণ্টৰ পাৰিলে জনাই দিব আজিৰ কাৰণে ইমানেই আছিলে বাই